নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'লৈ। আৰু বন্ধুসকল, আজি এটা ভিডিঅ' লৈ আহিছোঁ যিটো খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হয়। যিসকলে ঘৰত বহি পইচা ইনকাম কৰিব বিচাৰে সেইসকলৰ বাবে এই ভিডিঅ'টো খুবেই প্ৰয়োজনীয় ভিডিঅ' হয়। আৰু ইয়াত আপুনি কেনেকৈ পইচা ইনকাম কৰিব পাৰিব গোটেইখিনি ডিটেইলছত জনাই আছোঁ। কাৰণ এই ৱেবছাইটটো অলৰেডি অসমত ভাইৰেল হৈ আছে, যি ৱেবছাইটটোৰ নাম হৈছে YBY Fund। আৰু ইয়াত আপুনি কেনেকৈ পইচা ইনকাম কৰিব, কি কৰিব লাগিব নালাগিব গোটেইখিনি ডিটেইলছত জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাওক শেষলৈকে। আৰু যদি ভিডিঅ'টো ভাল লাগে, যদি গোটেইখিনি কথা বুজি পায়, তেতিয়াহ'লে ইয়াতে পইচা লগাই ইনকাম কৰিব পাৰিব। বহুতে লাখে লাখে হাজাৰে হাজাৰে পইচা ইনকাম কৰি আছে। আৰু ইয়াত আমাৰ গোটেইখিনি টপ লেভেলৰ ৰেংকত আমাৰ অসমৰে মানুহ আছে। গতিকে মই গোটেইখিনি দেখাই আছোঁ, চাই থাকক। প্ৰথমে ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকক ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত এটা লিংক দি দিছোঁ। লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰি এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। আৰু এপ্লিকেশ্যনটো ডাউনলোড কৰি লৈ ইনষ্টল কৰিব আপোনাৰ মোবাইলত। ইনষ্টল কৰি লৈ এনেকৈ খুলিব এপ্লিকেশ্যনটো। খোলাৰ লগে লগে আপোনাক ইয়াত মোবাইল নম্বৰ আৰু পাছপোৰ্ট সুধিব। গতিকে আপোনাৰ তাত ৰেজিষ্টাৰ নোহোৱাৰ কাৰণে নতুন একাউণ্ট বনাব লাগিব। সেইকাৰণে তলত ইয়াত চাইন আপ অপশ্যন আছে, চাইন আপত ক্লিক কৰি দিব। চাইন আপত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ এটা পেজ খোল খাই যাব। আপোনাৰ ফুল নেম দি দিব, ইমেইল এড্ৰেছ দি দিব আৰু এটা পাছপোৰ্ট বনাই ল'ব, যিটো আপোনাৰ লগ ইন কৰাৰ সময়ত দৰকাৰ হ'ব। তাৰপিছত নেক্সট কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত আকৌ আপোনাৰ মোবাইল নম্বৰটো ইয়াতে দি দিব। ৰিফাৰ কোড, মোৰ ৰিফাৰ কোডটো আপোনালোকক ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, নহ'লে স্ক্ৰীণত আহি আছে। সেই ৰিফাৰ কোডটো আপোনালোকে তাত বহাই দিব। বহাই দি আকৌ কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইলটোত এটা OTP আহিব। OTPটো আহিলে অট'মেটিকলি মোবাইল নাম্বাৰটোৰ পৰা OTPটো লৈ ল'ব আৰু কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্ট ক্ৰিয়েট ছাকচেছফুলি হৈ যাব। হৈ যোৱাৰ লগে লগে আপুনি এপছটোত আকৌ গৈ পেলাই লগ ইন কৰিব। আৰু চাওক, এপছটোত লগ ইন কৰাৰ লগে লগে এনেকুৱাকৈ কিছুমান ইনফৰ্মেশ্যন ইয়াতে দেখাব। আপোনালোকে ক'ত কি কৰিব লাগে নালাগে, যেনেকৈ ওপৰত দিয়া আছে ইয়াতে ডিপ'জিট, আপুনি পইচা যে জমা কৰিব, ৰিচাৰ্জ কৰিব, এই ডিপ'জিট অপশ্যনটোত গৈ ৰিচাৰ্জ কৰিব পাৰিব। উইথড্ৰল কৰিবৰ কাৰণে আপুনি বেংক একাউণ্টত পইচা উইথড্ৰল কৰিব পাৰিব। আৰু টিম অপশ্যনত আপোনাৰ আণ্ডাৰত আপোনাৰ ভিতৰত কিমানটা টিম বনাইছে, আপুনি কিমানজনক ৰিফাৰ কৰিছে, গোটেইখিনি ডিটেইলছ দেখা পাব। আৰু চেনেলত যিটো মানে প্ৰেডিকশ্যনৰ ডাইৰেকশ্যন দিয়া হয় তাতে পাব। আৰু কিছুমান নিউজ তাতে পাই থাকিব। আৰু ছাৰ্ভিচত কোম্পানীক কণ্টেক্ট কৰিব পাৰিব। আৰু তলত দিয়া আছে হোম, মাৰ্কেট, মেছেজ, ফাইণ্ড মি অপশ্যন দিয়া আছে। গতিকে চাওক প্ৰথমতে, আৰু ইয়াত দিয়া আছে চাওক মাজত বুইল্ড ইউৰ টিম গেট লেণ্ড ৰ'ভাৰ, ৰেঞ্জ ৰ'ভাৰ কাৰ, মানে ৰেঞ্জ ৰ'ভাৰ কাৰ এখনো পাব যদি আপুনি বেছিকৈ ডাঙৰ টিম বনাব পাৰে। প্ৰথমতে মই দেখাই দিছোঁ আপোনালোকে পইচা কেনেকৈ ইয়াত লগাব, নিজে কেনেকৈ আৰ্নিং কৰিব। তো চবচে প্ৰথমতে ইয়াতে ডিপ'জিট অপশ্যন দিয়া আছে। ডিপ'জিট অপশ্যনত মিনিমাম আপুনি 6,000 টকাৰ ৰিচাৰ্জ কৰিব লাগিব, তেতিয়া আপোনাৰ একাউণ্টটো এক্টিভ হ'ব। তো ইয়াতে মিনিমাম 6,000 টকাৰ একাউণ্ট ৰিচাৰ্জ কৰিলে আপোনাৰ একাউণ্টটো যেতিয়া এক্টিভ হ'ব তেতিয়া আপুনি ইয়াতে পইচা লগাব পাৰিব। গতিকে আপোনাৰ ইচ্ছা অনুযায়ী আপুনি ইয়াত পইচা লগাব পাৰে। মিনিমাম 6,000 টকা, 10,000, 15,000, 20,000। আৰু যদি ইয়াতে আপুনি পইচা ৰিচাৰ্জ কৰে, যিখিনি পইচা ৰিচাৰ্জ কৰিব তাৰ লগতে 3% আপুনি বোনাছ হিচাপত তাতে প্লাছ কৰি আপোনাৰ ৱালেটত দিয়া হ'ব। ৰিচাৰ্জ কৰিবৰ কাৰণে চাওক, ইয়াত 6,000 টকাটো যেনিবা আপুনি চিলেকশ্যন কৰিলে। নেক্সট আপুনি কণ্টিনিউত ক্লিক কৰি দিব। ইয়াতে পে'মেণ্ট চেনেল আছে, আকৌ কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এনেকুৱা আহি যাব পে'মেণ্ট অপশ্যন। পে'মেণ্ট কৰিবৰ কাৰণে চাওক, আপুনি পে'টিএম, ফোনপে', গুগল পে' বা আদাৰ্ছ UPI এপ্লিকেশ্যনৰ পৰা কৰিব পাৰে। নহয়তো ইয়াতে QR কোডটো দিয়া হৈছে, আপুনি বেলেগ মোবাইলৰ পৰা ইয়াত স্কেন কৰি আপুনি পইচাখিনি পে'মেণ্ট কৰিব পাৰে। তাৰপিছত নেক্সট তলত আহি যাব আপোনাৰ অকণমান তলত, ইয়াতে চাওক UTR 12 ডিজিট, মানে যিটো আমি পে'মেণ্ট কৰাৰ পিছত ৰেফাৰেঞ্চ নাম্বাৰ পাওঁ, সেই ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াতে দি দিব। দিয়াৰ পিছত ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব, আপোনাৰ ৱালেটত পইচাটো এড হৈ আহিব। তো আকৌ আপুনি গৈ পেলাই সেই যাব ক'ত, এপছটোৰ ভিতৰত যাব। এপছটোত গ'লে যেতিয়া আপোনাৰ পইচাখিনি এড হ'ব, আপুনি কোনটো প্লেনৰ কাৰণে 6,000 টকা লৈছিলে সেইটো আপুনি তাতে কেনেকৈ এতিয়া খেলিব, যিটো ৰিচাৰ্জ কৰিলে যিমান টকা এমাউণ্ট ৰিচাৰ্জ কৰিলে সেইটো কেনেকৈ খেলিব। ইয়াতে চাওক আপোনাৰ ইয়াত চেনেল অপশ্যন দিয়া আছে, চেনেলত ক্লিক কৰি দিব। চেনেলত ক্লিক কৰি দিয়াৰ লগে ইয়াত চাওক আপুনি কি মই বুজাই আছোঁ ধুনীয়াকৈ। অকণমান তললৈ আহিব, যোৱাকালি 14 জুলাই আছিলে, ইয়াতে 14 জুলাইৰ ডাইৰেকশ্যন কি আছিলে, ইয়াত চাওক প্ৰডাক্ট দিছিলে VET ভেট, আৰু ডাইৰেকশ্যন দিছিলে কল, আৰু আপোনাক ডেইলি 8:30 পৰা 10টাৰ ভিতৰত পইচা ইয়াতে লগাব ক'ব। আপুনি যদি এদিন লগাই থৈ দিয়ে পইচাখিনি, পইচা বাঢ়ি গৈ থাকিব। আৰু ডেইলি খেলিম বুলি ক'লে আপুনি ইয়াত খেলিব পাৰে। তো গতিকে চাওক আপোনাক ইয়াতে 8:30 পৰা 10টাৰ ভিতৰত পইচা লগাবৰ সময় দিব। ইয়াতে ডেইলি এনেকুৱাকৈ মেছেজ আহিব, আজি 15 তাৰিখ আপোনাৰ 8:30 বজাত ইয়াত মেছেজটো আহিব। আৰু যে ইয়াত ডাইৰেকশ্যনটো দিছে পইচা লগাবৰ কাৰণে ভেট আপুনি ক'ত চিলেক্ট কৰিব, ইয়াত চাওক তলত দিয়া আছে মাৰ্কেট, ইয়াতে মাৰ্কেট অপশ্যন দিয়া আছে। মাৰ্কেটত ক্লিক কৰিব। এয়া চাওক ওপৰতে আছে ছেকেণ্ড নম্বৰ, যিটো ভেট আছিলে যোৱাকালি, তাতে চিলেকশ্যন কৰি দিব। ইয়াতে চাওক কল ডাইৰেকশ্যন দিছিলে, ইয়াতে কল আৰু পুট অপশ্যন আছে। ইয়াতে কল, পুট দুটা অপশ্যন আছে। কল ডাইৰেকশ্যন দিছিলে, ইয়াতে কলত ক্লিক কৰি দিব। ইয়াতে চাওক আপোনাৰ যিমান পইচা আছিলে ইয়াতে শ্ব' হ'ব। শ্ব' হোৱাৰ পিছত আপুনি কনফাৰ্মত ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পইচাখিনি
ট্ৰেডিঙত ইনভেষ্ট হৈ যাব আপুনি তাতে যিটো আৰ্নিং কৰিব সেই পইচাটো আকৌ উঠাই ল'ব পাৰিব গতিকে এনেকুৱাকৈ ইয়াত পইচাটো লগাব আৰু যদি কিবা প্ৰব্লেম থাকে কিবা যদি জানিবলগীয়া থাকে আপোনালোকৰ এটা হোৱাটছআপ নম্বৰ পাব ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত তাতে আপোনালোকে যোগাযোগ কৰিব পাৰে তাৰপিছত মেছেজত গৈ পেলাই মই আকৌ চাওঁ ইয়াতে মই দেখাই আছোঁ আপোনালোকক পোষ্টটো মানে এয়া চাওঁ যদি আপুনি actively one new member who recharge from 10,000 to 49,999 rupees can get 3% recharge rebate আপুনি যিমান টকা ৰিচাৰ্জ কৰিব তাৰ বিনিময়ত 3% কৈ কেছবেক ঘূৰাই পাব আৰু আপুনি যদি একেদিনে 3জন বন্ধুক ৰেফাৰ কৰে তেতিয়াহ'লে সিহঁতে যদি সেই দিনাখনেই ৰিচাৰ্জ কৰে তেতিয়াহ'লে আকৌ 1500 টকা আপুনি এক্সট্ৰা কমিশ্যন এটা পাব আৰু আপোনাৰ পাৰ ডে ইয়াত চেলাৰেও আছে গতিকে আপুনি যিমান পাৰে আপোনাৰ টিম বনাওক আপোনাৰ টিমবিলাকক বুজাই দিয়ক কেনেকৈ কি কৰিব লাগে নালাগে যদি কিবা বুজাত অসুবিধা হয় কৈছোঁ আপোনালোকে কোম্পানীত কণ্টেক্ট কৰক বা মোকো কৰিব পাৰে কমেণ্ট কৰি সোধক আৰু তলত কণ্টেক্ট নাম্বাৰ এটা দিয়া আছে সেই কণ্টেক্ট নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু এনেদৰে ইয়াত পইচা ইনকাম কৰিব পাৰে নেক্সট হৈছে আপোনাৰ ইয়াতে চাওক বিল্ড ইউৰ টিম গেট লেণ্ড ৰভাৰ কাৰখন কেনেকৈ পাব তাৰ ওপৰত যদি ক্লিক কৰি দিওঁ মই ইয়াত চাওক আপুনি যিমান টিম বনাব চেম্পিয়ন যেনেকৈ চেম্পিয়নে মানে চেম্পিয়ন যোনে হ'ব সেইজনে পাব এখন হুণ্ডাই কাৰ লেণ্ড ৰভাৰৰ ৰেঞ্জ ৰভাৰ কাৰখন পাব আৰু 2ৰ পৰা 6ৰ ৰেংকত আপুনি হুণ্ডাই গাড়ীখন পাব আৰু 7ৰ পৰা 16ৰ ভিতৰত ৰেংক কৰিলে বাজাজ পালচাৰ বাইক এখন পাব আৰু 17ৰ পৰা 46ৰ ভিতৰত ৰেংক কৰিলে আপুনি পইচা পাব 10,000 টকা এনেকৈ আপোনাৰ টিম উইকলি দিয়া আছে মানে সাপ্তাহিক দিয়া আছে মান্থলি মানে আপুনি সপ্তাহৰ ভিতৰত কিমানটা টিম বনাইছে আৰু এক মাহৰ ভিতৰত কিমানটা টিম বনাইছে সেই অনুযায়ী ইয়াত পুৰস্কাৰসমূহ বেলেগ আছে ইয়াত চাওক টিম উইকলি আৰু টিম মান্থলি টিম উইকলি ইয়াত চাওক গাড়ী দিয়া আছে বাইক দিয়া আছে আইফোন দিয়া আছে মোবাইল ফোন দিয়া আছে পইচা দিয়া আছে এইটো আপোনাৰ সপ্তাহৰ ভিতৰত লেভেল 1 হ'ব লাগিব আৰু এইটো হৈছে আপোনাৰ যিখন ৰেঞ্জ ৰভাৰ কাৰ সেইটো মান্থলিত আপোনাৰ যদি ৰেংক কৰা হয় টপ ৰেংকত থকা হয় আপুনি চেম্পিয়ন হয় তেতিয়াহ'লে আপোনাৰ এই ৰেঞ্জ ৰভাৰ কাৰখন দিয়া হ'ব আৰু লেভেল 1তো আছে পুৰস্কাৰ বাইক আছে মোবাইল আছে ফোন আছে লেভেল 1তো আছে আকৌ মান্থলি চিষ্টেমত কাৰ আছে বাইক আছে মোবাইল ফোন আছে তো ইয়াতে আপুনি এই পুৰস্কাৰসমূহ ফ্ৰীতে জিকিব পাৰে নেক্সট হৈছে আপুনি যে ৰিফাৰ কৰিব সেইটো কি ক'ত গৈ আপুনি ৰিফাৰ কৰিব ইয়াতে চাওক মি অপশ্যন দিয়া আছে ছাইডত মি অপশ্যনত যাব ইয়াতে আপোনাৰ শ্বেয়াৰ অপশ্যন আহিব শ্বেয়াৰ অপশ্যনত ক্লিক কৰি দিব এনেকৈ আপোনাৰ ৰিফাৰ কোডটো শ্ব' হ'ব আৰু ইয়াত কপি লিংক এণ্ড শ্বেয়াৰ অপশ্যন আহিব তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰি দিয়াৰ লগে লগে চাওক কপি ছাকচেছফুলি হৈ গৈছে আপুনি গৈ পেলাই তাৰপিছত আপোনাৰ যিকেইজন বন্ধু আছে তেওঁলোকক আপুনি ৰিফাৰ কৰিব পাৰে তো মই আহি গৈছোঁ আকৌ মি অপশ্যনত বেক তাৰপিছত চাওক যদি মই যে কৈছিলোঁ গোটেই আমাৰ অসমৰ মানুহ আছে বুলি পেলাই এয়া চাওক ইনভাইট ৰেংকিঙত ক্লিক কৰিছোঁ টপ ৰেংকত চাওক অনিৰাম বসুমতাৰী আছে ছেকেণ্ড ৰেংকত আছে আপোনাৰ ধনেশ্বৰ বসুমতাৰী থাৰ্ড ৰেংকত আছে মিঠিংগা নাৰ্জাৰী গোটেই আমাৰ অসমৰে মানুহ হয় চাওক মিঠিংগা নাৰ্জাৰী পঞ্চানন বসুমতাৰী ৰিংখাং বসুমতাৰী বিষ্ণু স্বৰ্গীয়াৰী জিমি বসুমতাৰী বিমল বসুমতাৰী চাহেব বসুমতাৰী বীণা বসুমতাৰী গোটেই মানে বসুমতাৰী আমাৰ অসমৰ বড়োসকলে আছে ইয়াত টপ ৰেংকত গতিকে অসমত এই এপছটো একেবাৰে ভাইৰেল হৈ আছে আৰু অসমৰ মানুহে বেছিকৈ চলাই আছে গতিকে আপোনালোকেও দেৰি নকৰক সোনকালে কৰি পইচাখিনি ইয়াত ৰিচাৰ্জ কৰক আপোনাৰ আইডিটো এক্টিভ কৰক এক্টিভ কৰি আৰু আপুনিও হাজাৰে পইচা ইনকাম কৰিব পাৰে আৰু যিমান পাৰে টিম বনোৱাৰ চেষ্টা কৰক যিমান টিম বনাব সিমান আপোনাৰ আৰ্নিংটো বেছি হ'ব গতিকে ভিডিঅ'টো বেছি দেৰি নকৰোঁ আৰু কেনেকৈ কি কৰিব লাগে কিবা জানিব লগা থাকিলে এতিয়াও কৈ আছোঁ কমেণ্ট কৰিব নহয়তো বা ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত এটা হোৱাটছআপ নম্বৰ দিয়া আছে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব